ৰূপৈহাটৰ শিঙিমাৰী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু শিঙিমাৰী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ এটা দীৰ্ঘদিনীয়া সমস্যা আছিল, সেইটো হ'ল আপোনাৰ কাৰেণ্টৰ সমস্যা। আপোনালোকে নিশ্চয় জানে যে আপোনাৰ ইয়াতে আপোনাৰ ইমাৰ্জেঞ্চি আৰু প্ৰসূতি কক্ষ আছে। যেতিয়া আপোনাৰ কাৰেণ্ট নাথাকে তেতিয়া বিশেষ ধৰণৰ এটা অসুবিধা হৈ আছিল। আৰু যিহেতু এটা ইয়াতে আপোনাৰ জেনেৰেটৰ আছিল, জেনেৰেটৰটো বহুত দিন ধৰি বিকল হৈ আছিল আৰু এই বিকল হোৱাতে এইটো হস্পিটেলত বিশেষ ধৰণৰ অসুবিধা হৈছে। জেনেৰেটৰটো মই দেখোঁ, অলপ আঁতৰি দিয়কচোন, জেনেৰেটৰটো দেখুৱাই আছোঁ। এইটো জেনেৰেটৰ বহুত দিন ধৰি বিকল হৈ আছিল আৰু এই বিকল হৈ থকাতে বিশেষ ধৰণৰ অসুবিধা হৈছিল আৰু স্থানীয় ৰাইজে বিভিন্ন সময়ত আবেদন আৰু প্ৰতিবাদ কৰিছিল এই জেনেৰেটৰটোৰ কাৰণে। যিহেতু অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী এটা অভিলাষী আঁচনি লৈছে আৰু সেই অভিলাষী আঁচনিটো হ'ল আপোনাৰ যিটো চ'লাৰ প্লেনটো আপোনাৰ ইয়াতে মানে মঞ্জুৰি কৰিছে। আৰু মই দেখুৱাই আছোঁ আপোনাৰ প্ৰসূতি কক্ষ যিটো আছে, প্ৰসূতি কক্ষৰ ছাদৰ ওপৰতে আপোনাৰ চ'লাৰটো ফিটিং কৰিছে। এতিয়ালৈকে কানেকশ্যন দিয়া নাই, কানেকশ্যনটো দিব। আপোনাৰ গোটেইখিনিত আপোনাৰ চ'লাৰ প্লেটটো আপোনাৰ ফিটিং কৰিছে আৰু ইয়াতে স্থানীয় ৰাইজ আছে আৰু কৰ্মচাৰী আছে, তেখেতৰ পৰা আমি কিছুমান কথা জানিব বিচাৰিম। আপোনালোকৰ এইটো যিটো আপোনাৰ জেনেৰেটৰ আছে, এইটো বহুত দিন ধৰি বিকল হৈ আছিল না? এইটোৰ কাৰণে বিশেষ ধৰণৰ অসুবিধা হৈছিল না? বহুত অসুবিধা। এতিয়া আপোনাৰ দেখা কৈছে যে চ'লাৰ প্লেন দিছে, এইটো কেইদিনমান আগতে ফিট কৰিছে? আজি 10-12 দিন আগত ফিটিং কৰিলে। ইয়াৰ দ্বাৰা আপোনাৰ হস্পিটেলখন ভালকৈ চলিব না? এতিয়াতো মানে কাৰেণ্টৰ অসুবিধা নাই আৰু মানে ধৰক মটৰ ইয়াৰ পৰা কিমানখিনি পাৱাৰ পাব, কেইটা বাল্ব জ্বলিব, কেইটা লাইট জ্বলিব বুলি কৈছে? এতিয়া লাইট ইহঁতে এটা আইডিয়া দিছে যে মানে 20টামান লাইট জ্বলিব, 16টা মানে ফেন চলিব, তাৰপিছত মানে মটৰ চটৰ চলাব, পানী চানী উঠাব পাৰিব না? হয়, নিশ্চয় আপোনালোকে শুনিছে। ইয়াতে এজন